চাও পূৰ্বৰ কৰিমগঞ্জ আৰু বৰ্তমানৰ শ্ৰীভূমি জিলা আৰু এই শ্ৰীভূমি জিলাত আজি দেখা পোৱা গৈছে শ্ৰী সাই সত্য সেৱা সমিতিৰ 50 বছৰ এওঁলোকৰ সম্পন্ন হৈছে আৰু সম্পন্ন হোৱা উপলক্ষে এই মুহূৰ্তত আমি দেখুৱাইছোঁ কুচিয়াৰা ঘাটত আচলতে গংগা আৰতিৰ আয়োজন কৰা হৈছে আৰু এই গংগা আৰতিৰ দৃশ্য চাবলৈ যথেষ্ট লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে আচলতে ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈৰ আচলতে যি বিসৰ্জন ঘাট আছে সেই বিসৰ্জন ঘাটৰ আমি দৃশ্য দেখুৱাইছোঁ য'ত আচলতে গংগা আৰতি উপলক্ষে যথেষ্ট লোকৰ সমাগম হৈছে শ্ৰী সত্য সাই সেৱা সমিতি আৰু এয়া হৈছে এওঁলোকৰ 50 বছৰ সম্পন্ন হৈছে আৰু 50 বছৰ সম্পন্ন উপলক্ষে এইদৰে গংগা আৰতিৰ আচলতে আয়োজন কৰা হৈছে। যি গংগা আৰতিৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে গংগা আৰতিৰ দৃশ্য। সমান্তৰালভাৱে ইয়াতে যথেষ্ট লোক আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ এক আধ্যাত্মিক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি ইয়াত দেখুৱাইছোঁ কুচিয়াৰা নৈৰ পাৰৰ দৃশ্য আৰু কুচিয়াৰা নৈৰ পাৰত গংগা আৰতি চাবলৈ এনেদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে এই লোকসকল আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে চাৰিওফালে। আৰু এই যি বিসৰ্জন ঘাট এই বিসৰ্জন ঘাটত যথেষ্ট লোকৰ ইয়াতে সমাগম হৈছে আৰু যি গংগা আৰতি উপলক্ষে মই উল্লেখ কৰিছিলোঁ যে এক প্ৰকাৰ আধ্যাত্মিক এক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু 50 বছৰ সম্পন্ন হৈছে শ্ৰী সত্য সাই সেৱা সমিতি শ্ৰী সাই সেৱা সমিতিৰ কৰিমগঞ্জৰ যি জোন সেই জোনৰ শেষে এই মুহূৰ্তত বিসৰ্জন ঘাটৰ আমি পৰিৱেশ দেখুৱাইছোঁ। লোকে লোকাৰণ্য এক পৰিৱেশৰ সৃষ্টি হৈছে। অন্যফালে গংগা আৰতি চলিছে। আমি দেখুৱাইছোঁ ইয়াতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। ইয়াৰ সমান্তৰালকৈ গংগা আৰতি চাবলৈ ৰাইজ ইয়াতে আহি উপস্থিত হৈছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। এই যিটো কাৰ্যসূচী 50 বছৰ সম্পন্ন হৈছে এই আৰু কি কি কাৰ্যসূচী আছে বা কেনেকৈ গোটেই দিনটো আপোনালোকে পৰিচালনা কৰিলে? চাইৰাম আমি যোৱা 31 মাৰ্চৰ পৰা এই 50 ইয়াৰ্ছটো কৰি আছোঁ। আমি আজি এইটো গংগা আৰতি কৰিলোঁ 99 ইয়াৰ্ছ ভগৱানৰ বাৰ্থডেৰ আগতে। অহা 23 নৱেম্বৰ তাৰিখে ভগৱান শ্ৰী সত্য সাই বাবাৰ 99 ইয়াৰ পালন কৰা হ'ব। তাৰপিছত আমাৰ এই গোল্ডেন জুবিলিৰ আৰু কিছুমান প্ৰগ্ৰাম ডিচেম্বৰলৈকে চলি থাকিব। চাইৰাম নিশ্চয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে শ্ৰী সত্য সাই সেৱা সমিতি আৰু এই সেৱা সমিতিৰ যি 50 বছৰ আচলতে এওঁলোকৰ সম্পন্ন হৈছে আৰু 50 বছৰ সম্পন্ন উপলক্ষে গংগা আৰতিৰ ব্যৱস্থা কৰা হৈছে আৰু গংগা আৰতিৰ যিসমূহ দৃশ্য আছে সেই দৃশ্যসমূহ আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন চলাইছোঁ। নিৰ্মলে অকণমান দেখুৱাই কুচিয়াৰা নৈৰ যি পাৰ সেই কুচিয়াৰা নৈৰ পাৰৰ এই মুহূৰ্তৰ দৃশ্য। গংগা আৰতি উপলক্ষে এইদৰে লোক সমাগম হৈছে আৰু গংগা আৰতিৰ যি দৃশ্য সেই দৃশ্য চাবলৈ ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই গংগা আৰতিৰ পূৰ্বে আচলতে কৰিমগঞ্জ চহৰত এখন বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হৈছিল আৰু শোভাযাত্ৰা কৰি আচলতে ইয়াতে আহি সকলো গোট খাইছিল আৰু গোট খাই এনেদৰে গংগা আৰতিত যোগ দিয়া আমি দেখিবলৈ পাইছোঁ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ কৰিমগঞ্জৰ যি বিসৰ্জন ঘাট আছে সেই বিসৰ্জন ঘাটৰ পৰিৱেশ। আমি এফালে যদি গংগা আৰতি চলিছে আনফালে ভক্তসকল এইদৰে আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ ইয়াতে আহি এওঁলোক মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ কিছু কণ শিশু। এই মুহূৰ্তত আমি দেখুৱাইছোঁ কণ শিশুসকল এইদৰে এওঁলোক নানা বেশভূষাত এওঁলোক আহিছে আৰু আহি এই যি গংগা আৰতিত যোগ দিয়া পৰিলক্ষিত হৈছে। এক প্ৰকাৰ ক'ব লাগিব গংগা আৰতি উপলক্ষে কৰিমগঞ্জৰ যি বিসৰ্জন ঘাট আছে এই বিসৰ্জন ঘাটত এক প্ৰকাৰ উৎসৱমুখৰ এক পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে আৰু এই যি আচলতে বিশেষকৈ ক'ব লাগিব সুবৰ্ণ জয়ন্তী এওঁলোকে উদযাপন কৰিছে আৰু সুবৰ্ণ জয়ন্তীত এনেদৰে লোকে লোকাৰণ্য পৰিৱেশৰ মাজত গংগা আৰতি সম্পন্ন হোৱা দেখিবলৈ পোৱা গৈছে। কেমেৰাত নিৰ্মলৰ সহযোগত কৰিমগঞ্জৰ পৰা মই মিষ্টু দত্ত, NKTV+। বছর পূর্তি উপলক্ষে কি কার্যসূচি চললো আজকের দিনে খালি গঙ্গা আরতিতে হচ্ছে। আমরা 50 বছর পূর্তি উপলক্ষে রামকৃষ্ণনগরে গত 17 তারিখ ব্লাড ডোনেশন ক্যাম্প করেছি। আগামী 23 তারিখ ভগবান সত্য সাই বাবার 99তম জন্মদিবস উপলক্ষে আমরা বুবরিঘাট একটা ভজন মণ্ডলী আছে
সেখানে বস্ত্র বিতরণ করব, রামকৃষ্ণনগরে বস্ত্র বিতরণ করব। তাছাড়া আমাদের একটি গ্রাম আছে, নয়াগ্রাম বলে একটি গ্রাম, আমাদের অ্যাডপ্টেড গ্রাম আছে, সেখানে আমরা 2 দিন ব্যাপী আগামী ডিসেম্বর মাসে একটা গ্রাম মহোৎসব করার ইচ্ছা আছে। ভগবান বাবা যদি আশীর্বাদ করেন তাহলে আমরা এটাও করব। আজকে গঙ্গা আরতির পূর্বে আমরা একটা বর্ণাঢ্য শোভাযাত্রা দেখতে পেয়েছিলাম। হ্যাঁ, সেটা আমরা সেই শোভাযাত্রার উপলক্ষেই এই গঙ্গা আরতিটা, আমরা শোভাযাত্রা শেষ করে তারপরে এই গঙ্গা আরতিটা করলাম।